নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বনকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা দেওবাৰে অৰ্থাৎ 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আন কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো আৰু এই ভিডিঅ'টিত আমি কিছুমান ইম্পৰ্টেন্ট ট্ৰিক্সৰ সৈতে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবিলাক সলভ কৰি দিব পাৰে তো বলক দেৰি নকৰাকৈ কোৱেশ্যনবিলাক ডিসকাস কৰো ফাৰ্স্ট কোৱেশ্যনটো হৈছে if man is equal 16 boy is equal 8 and cat is equal 8 then which is the code for kite যদি man সমান 16 হয় boy সমান 8 হয় আৰু cat সমান 8 হয় তেন্তে কাইটৰ বাবে কোড চিহ্নটো কি হ'ব এতিয়া আপোনালোকে এটা কথা মন কৰিব যেতিয়াই কোডিং ডিকোডিংৰ প্ৰশ্নসমূহ কৰিব তেতিয়া হলে কিন্তু আপোনালোকৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ আছে হেবিলাক জানিব লাগিব তো কোডিং ডিকোডিংৰ যিবিলাক প্ৰশ্ন আছে হেবিলাক আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰতে কৰিব লাগিব নহলে আপোনালোকে বেলেগ ভাবে কৰিব নোৱাৰিব তো ইয়াতে আমি যদি কোড গিটা উলিয়াই লওঁ মেনৰ কোডটো কেনেকৈ উলিয়াইছে চাওক মেনটো কেনেকৈ 16 লিখিছে তো এটো আমি মেনটো লিখিছো M A N এতিয়া আমি যদি এলফাবেটিক্যাল অৰ্ডাৰ চেক কৰো M টো হে 14 নম্বৰত A টো হে 1 নম্বৰত আৰু N টো হে 13 নম্বৰত এতিয়া চাওক মেনৰ ঠাইত দিয়া আছিল আমাক 16 এতিয়া 14 1 আৰু 13 এগিটা যোগ কৰিলে কেনেকৈ 16 পাম তো এতিয়া যোগ কৰিলেও তো 16 নাপাম ঠিক আছে যোগ বিয়োগ কিবা কৰিলে 16 নাপাম পূৰণ কৰিলে তো 16 নাপাম তো কি কৰিব লাগিব চাওক 13 14 আৰু 1 এগিটা যোগ কৰি চাওকচোন এগিটা যদি যোগ কৰে কিমান হ'ব 14 আৰু 14 হৈ যাবগে 28 এতিয়া চাওক 28 ওলালে দেই ঠিক আছে গুটেগিটা যোগ কৰি 28 পালো এতিয়া 28 ৰ পৰা 16 পাব পাৰো নেকি চাওকচোন তো 28 ৰ পৰা যদি 16 হয় বিয়োগ কৰিব লাগিব 28 ৰ পৰা কি বিয়োগ কৰিব লাগিব 12 বিয়োগ কৰিব লাগিব ঠিক আছে কিমান বিয়োগ কৰিব লাগিব 12 বিয়োগ কৰিব লাগিব তো সিম্পল 12 বিয়োগ কৰি চাইছো তো এটো মেথডত আমাৰ বয়টো উলাই নেকি চাওচোন যদি উলাই যায় আমি এটোকে এটো মেথডতে কৰি যাম বয়টো যদি আমি চাবল যাও B O Y B টো আহে 2 নম্বৰত O টো আহে 15 নম্বৰত আৰু Y টো আহে 25 নম্বৰত তো 15 আৰু 25 যোগ কৰিলে 40 42 তো 42 ৰ পৰা যদি 12 মাইনাস কৰো কিমান লব 42 ৰ পৰা যদি 12 মাইনাস কৰো 30 হে ওলাবগে তো এটো তো আমাৰ বয়ৰ জায়গাত 30 দিয়া নাই তো এটো মেথড আপোনালোকে ইউজ কৰিলে নহব ইয়াত তো ইয়াতে কি কৰিব লাগিব আকৌ চাই যাওক কি কৰিব লাগিব এটো মেথডত নলাব তো আপোনালোকে ইনস্ট্যান্ট এবিলাক ভাবিব লাগিব কেনেকৈ কৰিব ঠিক আছে এতিয়া আমি কি কৰিম চাওক তো আমি কিমান পাইছিলো যোগ কৰি পিনে 14 1 আৰু 13 এগিটা যোগ কৰি পিনে কিমান পাইছিলো 28 এতিয়া 28 ৰ যি দুটা ডিজিট আছে 2 আৰু 8 এগিটা পূৰণ কৰিলে দেখিছো আমি 16 ওলাই ঠিক আছে 2 আৰু 8 পূৰণ কৰিলে 16 ওলাই ঠিক একেদৰে বয়টোত কৰি চাওচোন মুছি পেলালো বয়টো তো বয়টো আছিল এনেকুৱা 2 15 আৰু 25 এনেকুৱা আছিল তো এগিটা যদি যোগ কৰো 42 আছিল আৰু 42 ৰ যদি দুটা ডিজিট পূৰণ কৰি দিও 2 আৰু 4 তো এটো আমি 8 পাই গলোগে তো এটো আমি যেটো লজিক লাগিছে এই লজিকটোত আমি কেট টু উলিয়াই চাও ঠিক আছে কি কৰিছো কেট টু উলিয়াই চাম তো C A T আছিল C টো আহে 3 নম্বৰত A টো আহে 1 নম্বৰত আৰু T টো আহে 20 নম্বৰত এতিয়া 20 কে 21 22 24 ঠিক আছে 24 পালো 24 ৰ 2 আৰু 4 যদি পূৰণ কৰো আমি 8 পাই গলো তো এটোৱে আমাৰ মেথডটো হৈ গল যে যিগিটা আমাৰ এলফাবেটিক্যাল অৰ্ডাৰ পাম হে গুটেগিটা যোগ কৰি পিনে যিগিটা ডিজিট ওলাব যোগ কৰাৰ পিছত যিগিটা ডিজিট ওলাব হিহঁতৰ মাল্টিপ্লাই কৰি দিম ঠিক আছে এটা মই উলিয়াব দিছিলে কি কাইট তো চাওক কাইটটো কেনেকৈ উলিয়াব K I T E কেটো কে নম্বৰত আহে চাওক 11 নম্বৰত আহে 11 নম্বৰত I টো আহে 9 নম্বৰত T টো আহে 20 নম্বৰত আৰু E টো আহে 5 নম্বৰত তো 11 ন যদি যোগ কৰো এটো হলগে 20 20 এ 40 45 45 যে 45 ত দুটা ডিজিট আছিল এটা পূৰণ কৰি দিয়ক 4 5 গুণ হৈ গলগে 4 5 গুণ 20 তো অপচন সি আছে অপচন সি হৈ যাব শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ আহি যায় হেকাৰণে যেতিয়া আপোনালোকে কোডিং ডিকোডিংৰ প্ৰশ্ন কৰিব আপোনালোকে অলপ টাইম লৈ পিনে 1 মিনিট মান সময় বা 1.5 মিনিটত সময় লৈ পিনে আপোনালোকে ভালদৰে চিন্তা কৰি তাৰ পিছত কৰিব নেক্সট কোৱেশ্যন টো আগবাঢ়িম কি কৈছে চাওক select the number pair in which two numbers are related in the same way as 35 related to 6 এনেকুৱা জোৰ সংখ্যা নিৰ্বাচন কৰক যত এই দুটা সংখ্যা যে আছে 35 আৰু 6 ইয়াৰ নিচিনাকে একে ধৰণে সম্পৰ্কিত হয় এটা প্ৰথম কথা হল 35 আৰু 6 টো কেনেকৈ সম্পৰ্কিত হৈছে হেতু আমি চাও এটা চাওক 35 ৰ পৰা 6 কেনেকৈ পাম বা 6 ৰ পৰা 35 কেনেকৈ পাম তো আমি যদি প্ৰথম কথা হল ভাবি যাও বৰ্গ কাৰণ আপোনালোকে চাব সদায় প্ৰথমতে বৰ্গটো আনিব বেছিভাগ প্ৰশ্নত আপোনালোকৰ বৰ্গই দিয়া থাকে তো 6 যদি বৰ্গ কৰো 6 6 গুণ 36 ওলাইছে 36 ওলাইছে 36 ৰ পৰা 35 কেনেকৈ পাম এক এটা বিয়োগ কৰিলে 35 পাই যাম তো সিম্পল এটো ট্ৰিক আমি লগাই চাওচোন ইটোত এগিটা লগাব লাগিব তো 9 ৰ যদি আমি বৰ্গ কৰো প্ৰথম অপচনটোত চাওক 85 আৰু 9 আছে তো 9 ৰ যদি বৰ্গ কৰি দিও আমি 81 লব আৰু 81 ৰ পৰা যদি 1 বিয়োগ কৰো 80 ওলাব তো এটো নাই অপচন এটো নহল তাৰ পিছত 8 ৰ বৰ্গ কৰিলে 64 হয় এটোটো নহব
5 ৰ বৰ্গ কৰিলে হয় 25 25 ৰ পৰা যদি 1 যায় এটো 24 হ'ব এটো নহল এতিয়া থাকি গল অকল d টো তো d টো ওলাবই লাগিব কেনেকৈ ওলাব চাওক এটোই হ'ব শুদ্ধ উত্তৰ হলেও কৰাই দিছো চাওক কেনেকৈ ওলাব চাওক এতিয়া কি আছে 120 আৰু 11 আছে তো 11 যদি বৰ্গ কৰো এটো হৈছে কি 121 আৰু 121 ৰ পৰা যদি 1 বিয়োগ কৰো এটো 120 তো অপচন d টো হৈ যাব শুদ্ধ উত্তৰ অপচন d টো হৈ গল শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কি দিছে চাওক আইডেন্টিফাই দা কাৰেক্টলি স্পেল ওয়ার্ড শুদ্ধ বানানযুক্ত শব্দটো চিনাক্ত কৰিব লাগে তো ইয়াতে আমাক ওয়ার্ড এটা দিয়া আছে ওয়ার্ডটো হৈছে অ্যাৰেঞ্জমেন্ট ইয়াৰ যেটো কাৰেক্ট স্পেলিং হেতু কোনটো হ'ব তো শব্দকেইটা যদি ভালদৰে চাই অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অ্যাৰেঞ্জমেন্টৰ যেটো স্পেলিং হেতু হৈছে ARRANGEMENT অ্যাৰেঞ্জমেন্ট ঠিক আছে আশা কৰিছো আপোনালোকে এইবিলাক প্ৰশ্ন কৰিব পাৰিব খালি আপোনালোকে স্পেলিং বিলাক ভালদৰে চাই যাব ওয়ার্ড যিকোনো ওয়ার্ড বিলাকৰ স্পেলিং বিলাক ভালদৰে চাই যাব তেতিয়া পাৰিব নেক্সট কোৱেশ্চনটো চাওক কি দিছে 5 friends are sitting in the same row on a birthday. M is to the left of O and P is the right. P is to right. S sits to the right of T, but is to the left of P, who is sitting in the middle right. কি কৈছে চাওক এটা জন্মদিনৰ উপলক্ষত 5 জন বন্ধু আছে 5 জন বন্ধু কোন কোন হয় M আছে O আছে P আছে S আছে আৰু T আছে এই 5 জন বন্ধু জন্মদিনত এটা লাইনত বহি আছে এটা হাইট বহি আছে মানে এতিয়া কি কৈছে এম ওৰ বাওঁফালে আছে বুলি কৈছে তো প্ৰথমতে আমি কি লিখিম এম কাৰ বাওঁফালে আছে ওৰ বাওঁফালে আছে মানে কি হ'ব এম টো আছে ন এম টো ওৰ বাওঁফালে আছে এনেকে এটো তো বাওঁফাল হয় তো এম টো ওৰ বাওঁফালে আছে আকৌ কি কৈছে চাওক পিৰ হুফালে আছে বুলি কৈছে তো আৰু এম টো কি আছে পিৰ হুফালে আছে তো পিৰ এটো হুফাল ঠিক আছে মানে এম টো কি হয় ও আৰু পিৰ মাজত আছে বুলি আমি ক'ব পাৰিম ঠিক আছে এটা নেক্সট লাইনটো চাওক কি কৈছে এস টিৰ হুফালে বহিছে S to কি হয় টিৰ হুফালে বহিছে হল তেটো টি হয় টিৰ হুফালে টু S কিন্তু পিৰ বাওঁফালে বহিছে বুলি কৈছে তো পিৰ বাওঁফালে বহিছে বুলি কৈছে তাতে পি টো এডখত হ'ব এটো বাওঁফাল এতিয়া কি পাই গলো চাওক এতিয়া কৈছে যে কোনজন হু মাজত বহিছে তো আমি যেটো অৰ্ডাৰ হেতু ভালদৰে লিখি লওঁ তো একদম প্ৰথমত থাকিব টি তো চাওক টি আছে তাৰ পিছত S আছে তাৰ পিছত S তাৰ পিছত P তাৰ পিছত M তাৰ পিছত আছে O 1 2 3 4 তো পি টো থাকি গল ইয়াতে তো চাওক আমি অৰ্ডাৰটো আকৌ ভালদৰে লিখি দিছো তো প্ৰথমতে থাকি যাব টি টি টো এক নম্বৰত আহিব টিৰ পিছত কোন বহি আছে টিৰ পিছফালে হুফালে আছে এস তো টিৰ হুফালে আছে এস এছৰ হুফালে আছে পি এটো পি পিৰ হুফালে আছে এম এম আৰু এমৰ হুফালে আছে ও তো এতিয়া মাজত হুদিছিলে আমাক কোন আছে তো চাওক মাজত অপচন সৰি পি টো আছে তো অপচন কোনটো হ'ব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকৰ সিটিং এৰেঞ্জমেন্টৰ প্ৰশ্নবিলাক আহিব পাৰে ভালদৰে আপোনালোকে সিটিং এৰেঞ্জমেন্টটো চাই যাব আৰু ইয়াতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ তো যেহেতু আপোনালোকৰ পৰখিলে এক্সাম আছে সো আপোনালোকে যদি নিজকে টেষ্ট কৰিব বিচাৰে যে আমাৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে আমি টেষ্ট কৰিব বিচাৰে তো এখন মক টেষ্ট আমাৰ পৰা ল'ব পাৰে মাত্ৰ 25 টকা পে কৰি পিনে তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত এটা মেছেজ কৰি এই মক টেষ্টখন লৈ ল'ব পাৰে আৰু নিজকে পৰীক্ষা কৰি চাব পাৰে যে কিমান প্ৰিপাৰেচন হৈছে বা কেটা প্ৰশ্ন আপোনালোকে শুদ্ধ কৰিব পাৰিছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক জ্যোতি ইজ older than সুধা দিনকৰ ইজ older than সুধা but younger than জ্যোতি Bipin and Sudha are younger than Kopil. Sudha is older than Bipin. তো চাওক ভালদৰে পঢ়ি চাওক জ্যোতি হুধাতকৈ ডাঙৰ আকৌ হুধাতকৈ দিনকৰ ডাঙৰ কিন্তু জ্যোতিতকৈ সৰু কপিলতকৈ বিপিন আৰু হুধা সৰু এটা হুধা বিপিনতকৈ ডাঙৰ বুলি কৈছে এতিয়া প্ৰশ্নটো দিছে যে হু ইজ বিটুইন দা এজেস অফ দিনকৰ এণ্ড বিপিন মানে কাৰ বয়স দিনকৰ আৰু বিপিনৰ বয়সৰ মাজত আছে এতিয়া বস্তুটোক আপোনালোকে অলপ ভালদৰে পঢ়ি চাওক কি কৈছে চাওক কেজন মানুহ আছে প্ৰথমতে আমি লিখি লৈছো জ্যোতি আছে তো জে লিখিছো আমি তাৰপিছত সুধা আছে সুধাটোক এস লিখিছো তাৰপা দিনকৰ আছে দিনকৰটো ডি লিখিছো তাৰ পিছতে দিনকৰ কপিল আছে কপিলটো কে লিখিছো আৰু বিপিন বিপিন বি আছে তো এই টোটাল আমাৰ 5 জন ব্যক্তি আছে এইজনক এতিয়া আমি শুদ্ধকে সজাব লাগিব মানে কোন কাটকে ডাঙৰ হয় বা সৰু হয় এতিয়া প্ৰথম লাইনটো চাওকচোন জ্যোতি হুধাতকৈ ডাঙৰ তো জ্যোতিটো একদম ওপৰত লিখিম আমি হুধাতকৈ ডাঙৰ ডাঙৰ হলে আমি কাৰচিনটো ওপৰলে দিছো ঠিক আছে তো জ্যোতি হুধাতকৈ ডাঙৰ হয় হুধাতকৈ দিনকৰ ডাঙৰ হুধাতকৈ দিনকৰো ডাঙৰ হয় তো দিনকৰো আছে ইয়াত হুধাতকৈ ডাঙৰ কিন্তু জ্যোতিতকৈ সৰু ঠিক আছে জ্যোতিতকৈ সৰু মানে সেই কাৰণে মই মাজত লিখি দিলো তো জ্যোতিতকৈ সৰু দিনকৰ দিনকৰতকৈ সৰু হুধা এটো লাইনলৈকে হৈ গল এতিয়া কি কৈছে কপিল বিপিন আৰু হুধা কি কৈছে কপিলতকৈ বিপিন আৰু হুধা সৰু বিপিন বুলি আৰু এজন আছে তো বিপিন বুলি আৰু এজন আছে হেতু কি কৈছে চাওক কপিলতকৈ বিপিন আৰু হুধা সৰু তো এই হুধা যে আছিল ন এই হুধাও সৰু হয় তো হুধাতকৈ কি কপিলতকৈ হুধাও সৰু আৰু বিপিনো সৰু বুলি কৈছে ঠিক আছে আৰু হুধা বিপিনতকৈ ডাঙৰ তো হুধা বিপিনতকৈ ডাঙৰ এটো এতিয়া আমি এৰেঞ্জমেন্টটো ভালদৰে সজাই লৈছো চাওক কি কৈছে এতিয়া ভালদৰে বুজি লব
তো প্ৰথম কথা হ'ল আমাৰ জ্যোতি আছে ওপৰত একেবাৰে কাৰণ জ্যোতিতকৈ সৰু বুলি কোনো কোৱা নাই তো জ্যোতিৰ পিছত আহিব কপিল কপিলৰ তলত আহিব দিনকৰ ঠিক আছে কেলে কাৰণ কৈছিলে নহয় চাওক সুধাতকৈ দিনকৰ ডাঙৰ তো সুধাতকৈ দিনকৰ ডাঙৰ হ'ব লাগিব ওপৰত থাকিব লাগিব তো দিনকৰ পিছত আহিব সুধাৰ পিছত আহিব বিপিন তো এই পাঁচজন হৈ গ'ল এতিয়া আমাক সুধিছিলে চাওক দিনকৰ আৰু বিপিনৰ বয়সৰ মাজত কোন আছে তো দিনকৰ এইটো আৰু বিপিন এইটো তো মাজত কোন আছিলে সুধা অপশ্যন এটো হৈ যাব কত হৈ যাব শুদ্ধ উত্তৰ সুধা তো আশা কৰিছো বুজি পাইছে তো এনে ধৰণে আপোনালোকৰ প্ৰশ্ন কিন্তু আহে চাই যাব নেক্সট কোৱেশ্চনটো হৈছে কি দিছে চাওক তো এটা এনেকুৱা প্ৰশ্ন দিছে 5 is related to 27 then 9 is related to 5 আৰু 7 টো যদি সম্বন্ধত আছে তেতিয়া 9 টো কাৰ হৈতে সম্বন্ধ থাকিব এতিয়া 5 ৰ পৰা 27 টো কেনেকৈ পাম চাওক 5 ৰ পৰা 27 কেনেকৈ পাম ঠিক তেনেকৈ আমি 9 ৰ পৰা বনাব লাগিব তো 5 ৰ যদি আমি স্কয়াৰ কৰো মই কৈছিল না বৰ্গটো আপোনালোকে প্ৰথমতে আনিব লাগিব 5 ৰ যদি বৰ্গ কৰো 5 5 গুণ 25 আৰু 25 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া আমি 27 পাম ঠিক আছে 27 পাম ঠিক তেনেকৈ 9 ৰ যদি বৰ্গ কৰো এটো হ'ব 81 আৰু 81 ৰ লগত যদি 2 প্লাস কৰি দিও 83 ওলাব অপশ্যন এট আছে অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ তো একদমই সিম্পল হয় ইমান সিম্পল নাহিব ইয়াতকৈ অলপ টান বিলাকে চাই যাব নেক্সট আৰু এটা কোৱেশ্চন আছে কি দিছে চাওক ধোঁৱা যদি প্ৰদূষণ হয় তেন্তে যুদ্ধ কাৰ হৈতে সম্বন্ধ থাকিব স্মোক ইজ পলিউশন দেন ওয়াৰ ইজ ৰিলেটেড টু এতিয়া চাওক ধোঁৱাই কি কৰে প্ৰদূষণ সৃষ্টি কৰে ঠিক আছে আমি জানো যে ধোঁৱা হলে কি হয় প্ৰদূষণ হয় এটা যুদ্ধই কি সৃষ্টি কৰে যুদ্ধৰ ফলত তো শান্তি নহয় বিজয় হ'ব পাৰে কিন্তু ডাইৰেক্টলি তো বিজয় নহয় বা সন্ধিও নহয় কি হ'ব ধ্বংস সৃষ্টি হ'ব কি হয় ধ্বংস তো স্মোক ইজ ৰিলেটেড টু পলিউশন দেন ওয়াৰ ইজ ৰিলেটেড টু ডিষ্ট্ৰাকশন তো যতে যুদ্ধ হয় তাতে ধ্বংস হ'ব মানে দুই পক্ষত মৰামৰি হ'ব কটাকটি হ'ব এইবিলাকৰ ফলত ধ্বংস হ'ব তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম চাওক কি দিছে চকী যদি কাঠ হয় তেন্তে হলে একে সেম ৰিলেচনত কোনটো থাকিব চেয়াৰ ইজ উড দেন হোৱাট ইজ দা ৰিলেচন অফ কোনটো শুদ্ধ হ'ব মানে আমাৰ বাছিব গৈছে এতিয়া চাওক কিতাপ চকীটো কাঠৰ সৈতে কেনেদৰে ৰিলেট হৈ আছে বা এতিয়া চাওক কাঠৰ পৰা চকী বনাও আমি সকলোৱে জানো ঠিক আছে কাঠৰ পৰা কি বনে চকী বনে মানে এই সেকেন্ডৰ পৰা ফাৰ্ষ্টটো বনিব লাগিব এতিয়া চাওক মুদ্ৰণৰ পৰা কিতাপ বনে জানো মুদ্ৰণৰ পৰা কিতাপ নবনে নেক্সট এটো ভুল হৈছে তাৰ পিছত চাওক আইনাৰ পৰা দাপোন বনে নেকি তো আমি যদি চাও আইনাৰ পৰা দাপোন বনে এটো ৰাইট হয় খাদ্যৰ পৰা তো প্লেট নবনে বা টকাৰ পৰা পাৰ্চ বা বেগো নবনে তো অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ মিৰৰ ঠিক আছে তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক ফাইন্ড আউট দা অড ওয়ান মানে অমিলটো বিচাৰিব লাগে আমাৰ ঠিক আছে অমিলটো কোনটো হ'ব বিচাৰিব লাগে এটা অপশ্যন কিটালে আমি যাম প্ৰথমতে আছে বাঁহী পিয়ানো ভায়োলিন সেতাৰ তো এই চাৰিটাৰ পৰা আমাৰ কোনটো অমিল হ'ব বাছিব লাগে তো বন্ধুসকল ইয়াতে যদি আপোনালোকে চাই গোটেই কিটা অপশ্যন যদি ভালদৰে চাই তাতে দেখিব যে পিয়ানো ভায়োলিন আৰু সেতাৰ এই তিনিটা কি হয় এই গুণা লগোৱা বাদ্যযন্ত্ৰ হয় গুণা মানে যে তাঁৰ থাকে যে তাঁৰৰ নিচিনা তো সেই গুণা লগোৱা বাদ্যযন্ত্ৰ হয় কিন্তু বাঁহীটো কি হয় সিম্পল বাঁহেৰে বনোৱা এটা বাদ্যযন্ত্ৰ হয় তো ইয়াৰে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ বাঁহীটো অমিল হয় ঠিক আছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক কিতাপ যদি পুথিভঁৰাল হয় তেন্তে মাছটো কাৰ হৈতে সম্বন্ধ থাকিব বুক ইজ ৰিলেটেড টু লাইব্ৰেৰী দেন ফিজ ইজ ৰিলেটেড টু তো চাওক কিতাপবোৰ পুথিভঁৰালত কি কৰা হয় সজাই ৰখা হয় এটা কথা মন কৰিব তো সকলোৱে জানে যে কিতাপবোৰ পুথিভঁৰালত কি কৰে হয় সজাই ৰখা হয় এতিয়া মাছবিলাকো কি হ'ব সজাই ৰখা হ'ব তো আপোনালোকে কোনোবা পানী ভাবিছিলে পানী নহ'ব পানীত মাছবিলাক সজাই ৰখা নহয় পানীত হেঁতি মুক্তভাৱে থাকে কিন্তু কিতাপবিলাক পুথিভঁৰালত সজাই ৰখা হয় ন তেতিয়া মাছবিলাককো সজাই ৰখা হ'ব ক'বাত তো সেইটো হৈছে একুৰিয়াম অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ আমি সকলোৱে দেখিছো একুৰিয়ামত কি কৰে মাছবিলাকক ধুনীয়াকৈ সজাই ৰখাই হয় তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক কংগ্ৰেচুলেশ্যন শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব পাৰি which of the following word can be formed from the word congratulation এতিয়া চাওক এনেকুৱা ধৰণে আপোনালোকৰ প্ৰশ্ন কিন্তু এটা আহিব চিয়ৰ তো কংগ্ৰেচুলেশ্যন শব্দৰ পৰা কোনটো বনাব পাৰি প্ৰথমতে আপোনালোক অপশ্যন কেইটালে যাব ঠিক আছে এতিয়া অপশ্যন এ টোত যদি আপোনালোকে চাই গ্ৰেজুৱেচন আছে ন তো জি টো কংগ্ৰেচুলেশ্যনত আছে আৰ টো আছে এ টো আছে কিন্তু ডি টো নাই চাওক কংগ্ৰেচুলেশ্যনত ডি আছে জানো নাই তো অপশ্যন এ টো ভুল হৈ গ'ল নেশ্যনেল টো চাওকচোন এনো আছে এ আছে টি আছে আই ইউ আছে অ আছে এন আছে এ এল আছে তো এটো অপশ্যন শুদ্ধ হ'ব বাকি কিটাও চাওকচোন তাৰ পিছত কি দিছে কনসুলেশ্যনত চাওকচোন এস টো ওলাই গ'ল তো এই কংগ্ৰেচুলেশ্যনত তো এস নাই ঠিক আছে তাৰ পিছতে ক্ৰিয়েশ্যনত চাওক ই টো আছে আৰু ই টো কংগ্ৰেচুলেশ্যনত নাই তো এই দুটাও শুদ্ধ নহয় তো অপশ্যন বি টো হৈ যাব অকল শুদ্ধ অকল নেশ্যনেল শব্দটোহে বনাব পৰা যাব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক ইফ honesty is written as 513246 8 and poverty is as 7192068
then in the same code horse is as to sak honestic jodi enake likha hoy 5132468 aru property jodi 7192068 buli likha hoy tente horse ok kidore likha hobo to yate apnoke coding decoding je koribo yate apnokor alphabetical order to ona dorkar nai karon sak honesty keta letter ase eta duta tinta saita pasta sara hatta ase to yato amar letter keta ase sak 1 2 3 4 5 6 7 hatta akhor hatta mane onko ase to simple apne ki koribo sak honesty no h o n e s t y honesty to likhilok mane jigita সংখ্যা আছে egita tole likhilok 5 1 3 2 tar bisat ase 4 6 8 aru itu likhilokson poverty p r o v e r t y poverty ase to yato aponloke সংখ্যা kita likhilok 7 ase 1 9 taba 2068 20 719 2068 2068 property 1 2 3 4 5 6 7 1 2 3 4 5 6 কিবা এটা বেছি হৈ গল নেকি p r o v e r t v e r poverty আছে তো এটা অলপ খেলিমেলি হৈ গল চাওক poverty না poverty আছে তো চাই লওক poverty p o v e r t y poverty তো ইয়াক কেনেকৈ লিখা হৈছে 7192068 ইয়াতে কিবা মিল থকা আছে নেকি চাওকচোন honesty আৰু poverty তো ইয়াতে যদি চাও ty এটা আছে ty আছে লাষ্টত 68 আছে তো চাওক দেখিছে চাগে এটোটো লাষ্টত 68 আছে এটোটো 68 আছে মানে h ৰ যেটো কোড এটো 5 o টো হ'ব 1 তেনেকে n ৰ টো 3 এই গুটে গিটাৰ কোডটো এনেকে তলত যদি পাতিছো ন হেগিটাই হ'ব তো আমাক হৰ্স উলিয়াব দিছিলে হৰ্স টো পাতি লক h o r s e হৰ্স তো h টো honesty আছিলে h টো মানে 5 লিখিম o টো তো honesty আছিলে 1 লিখিম r টো চাওক poverty আছিলে তো r ৰ জায়গাত আমি 0 লিখিম s টো দুইটাতে আছে নহয় poverty নহয় honesty আছে s ৰ ঠাইত আমি 4 লিখিম আৰু e টো চাওক ই টো honesty আছে 2 তো এইটো হৈ যাব কোড চিহ্ন একদম ইজি হয় তো 51042 51042 অপচন কোনটো আছে চাওক অপচন বি টো আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 51042 তো এনেকুৱা ধৰণে আপোনালোকে হজাই পিনে পৰীক্ষাত কৰি থৈ আহিব খালি অলপ আপোনালোকে স্পিডত কৰিব লাগে চেষ্টা কৰিব আৰু শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব নেক্সট কোৱেশ্চনটো চাওঁ হক তো ইংৰাজী অভিধানত হজাব দিছে arrange the following words according to the English dictionary তো এটোটো প্ৰশ্ন আহিব এটা যোৱা যেটো 15 তাৰিখ এক্সাম হৈছিল তাতো আহিছিল দুটামান ইয়াতো আপোনালোকৰ এটোটো আহিব তো ইংলিশ ডিকশনাৰী হজাবলে একদমই ইজি হয় জনে ডিকশনাৰী চাব জানে তেলোকৰ বাবে এটো একেবাৰে ইজি হ'ব তো ডিকশনাৰী চাব নজনা সকলে চাইলক ভালদৰে কেনেকৈ কৰিব এতিয়া চাৰিটা ওয়াৰ্ড দি আছে আমাক ইম্পৰ্টেন্ট ইম্পাৰ্ট ইম্প্ৰোভাইজ আৰু ইম্প্ৰুভ এই চাৰিটা ওয়াৰ্ডৰ ভিতৰত মানে এই চাৰিটা যিগিটা ওয়াৰ্ড আছে ন এটা প্ৰথমতে কোনটো হ'ব সেকেন্ডত কোনটো হ'ব থাৰ্ডত কোনটো হ'ব ফৰ্থত কোনটো হ'ব তেনেকৈ মিলাব লাগিব তো প্ৰথমতে তো IMP গুটেইটাতে আছে চাওক IMP দেখিছানে IMP আছে গুটেইটাতে প্ৰথমটো আছে সেকেন্ডটো আছে থাৰ্ডটো আছে ফৰ্থটো আছে তো IMP লৈকে তো চাবই না লাগে তাৰ পিছৰ পৰা হেছাম আমি তাৰ পিছত চাওক ইয়াত O আছে ইয়াত আছে A ইয়াত আছে R আৰু ইয়াত আছে R তো O A R R এইগিটাৰ ভিতৰত কোনটো আগত আহিব আমি দেখিয়ে গম পালো যে A টো আগত আহিব তো এইটো আমাৰ ফাৰ্ষ্টত আহিব 2 নম্বৰ যেটো আছে না ইম্পাৰ্ট এটো আমাৰ 1 নম্বৰত আহিব ঠিক আছে তাৰ পিছত আছে O R R O টো আগত আহে না R টো আগত আহে O টো আগত আহে তো এই ইম্পৰ্টেন্ট টো 2 নম্বৰত আহিব ঠিক আছে ইম্পৰ্টেন্ট টো 2 নম্বৰত আহিব তাৰ পিছতে কি আহিব চাওক দুইটাতে R R আছিল আকৌ O আছে R ৰ পিছতো আছে O O তাৰ পিছত আছে এটা V আৰু এটা আছে দুইটাতে V আছে ঠিক আছে তাৰ পিছতে এটা আছে I আৰু এটা আছে E কোনটো আগত আহে I টো আগত আহে নে E টো আগত আহে তো E টো আগত আহে এটো 3 নম্বৰত আহিব আৰু লাষ্টত এটো বুজি যাবগে তো আমাৰ যেটো সঠিক ক্ৰম হেতু হৈ যাব 2 নম্বৰটো 1 নম্বৰত আহিব ন 2 তাৰ পিছতে 1 তাৰ পিছতে 4 তাৰ পিছত 3 2 1 4 3 কোনটোত আছে চাওক 2 1 4 3 অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো একদমে হুজু হয় আপোনালোকে ডিকশনাৰী সকলোৱে চাব জানে তো আৰু এটা প্ৰশ্ন ৰাখিছো চাওক ডিকশনাৰী কোৱেশ্চনৰ এটোত কি দিছে চাওক একে হজাব কৈছে ইয়াতে একুৱাস আছে একুৱেৰিয়াম একুৱেলাইন আৰু একুৱেটিক আছে তো প্ৰথমতে তো AQU গুটেকিটাতে আছে তো AQU লৈকে চাবই নালাগে তাৰ পিছৰ পৰা চাই যাওক তাৰ পিছত ইয়াত আছে E ঠিক আছে ইয়াত আছে কি E ইয়াত আছে A তাৰপা ইয়াত আছে I আৰু 4 নম্বৰটোত আছে A তো এই 2 আৰু 4 এইগিটাৰ ভিতৰতে কোনবা এটা 1 হ'ব কোনবা এটা 2 হ'ব কোনটো হ'ব এতিয়ালৈকে নাজানো তাৰ পিছৰটো আমি চাম এতিয়া তো এৰ পিছত যেটো আছে এটো আছে R ইয়াত আৰু ইয়াত আছে T
তো কোনটো আগত আহে r টো আগত আহে নে t টো আগত আহে r টো আগত আহে তো এইটো 1 নম্বৰত হ'ব এইটো 2 নম্বৰত হ'ব ঠিকই আছে হৈ গলগে এতিয়া থাকি গলগে অকল 1 আৰু 3 টো তো ইয়াতে i আৰু e ওলাই আছিল ন তো এই 1 নম্বৰটো 3 নম্বৰত আহিব আৰু এইটো লাষ্টত আহি যাব তো একদম সিম্পল হয় তো প্ৰথমতে 2 আহিব তাৰপা 4 তাৰপা 3 সৰি তাৰপা 3 নহয় তাৰপা 1 তাৰপিছত 1 আৰু তাৰ পিছত আহিব 3 লাষ্টত 2 4 1 3 কোনটো অপচন আছে 2 4 1 3 অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদমে সহজ হয় আপোনালোকে কৰি থব পাৰিব নেক্সট কোৱেশ্চনটো চাওক কি দিছে তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবিধক চিনৰ ঠাইত কি বহিব এটা চাওক প্ৰশ্নবিধক চিনৰ ঠাইত কি বহিব আমি উলিয়াব লাগে এনেকুৱা মিসিং নম্বৰ প্ৰশ্নবিলাক আহে পৰীক্ষাত আপোনালোকৰ কিন্তু 15 তাৰিখে পৰীক্ষাত মিসিং নম্বৰ প্ৰশ্ন অহা দেখা নাই যোৱা হলে আপোনালোকে চাই যাব যদি প্ৰশ্ন আহি যায় তেতিয়া হলে কৰি থব পাৰিব তো এতিয়া আমাক মিসিং নম্বৰটো এনেকৈ দিছে 5 আছে 8 আছে 13 আছে 22 আছে 39 আছে তাৰপিছত কোৱেশ্চন মাৰ্ক আছে তো এতিয়া বাহিছে কোন ফালৰ পৰা চাওক এন্টি ক্লকৱাইজ বাহি গৈছে তো এন্টি ক্লকৱাইজতে আমি বহাই যাওঁচোন প্ৰথমতে আছে 5 তাৰপা আছে 8 তাৰ পিছতে 13 আছে তাৰ পিছতে 22 আছে তাৰ পিছত 39 আছে আৰু কোৱেশ্চন মাৰ্ক এটা আছে এতিয়া আমি যদি চাওঁ 5 ৰ পৰা 8 কিমান হৈছে +3 হৈছে 8 ৰ পৰা 13 কি হৈছে 8 ৰ পৰা যদি 13 চাওঁ +5 হৈছে 13 ৰ পৰা 22 কি হৈছে +9 হৈছে ঠিক আছে তাৰ পিছতে 22 ৰ পৰা 39 কি হৈছে +17 হৈছে এতিয়া আমি যদি চাওঁ 3 5 9 17 এগিটাতো কোনো সিৰিজ বনা নাই বা প্যাটাৰ্নও ফলো হোৱা নাই তো আমি কি কৰিম আকৌ এগিটাত প্লাস কৰি চাম তো 5 ৰ পৰা যদি 3 ৰ পৰা 5 জনাও +2 হৈছে 5 ৰ পৰা যদি 9 বনাও +4 হৈছে তাৰ পিছত 19 ৰ পৰা যদি 17 যাও +8 হৈছে তো ইয়াতে সাকে ধৰিব পাইছে 2 4 8 এতিয়া কি হ'ব তো 2 2 4 4 2 8 8 ৰ পিছত কি 16 8 2 16 তো 16 বহাব লাগিব সিম্পল 17 ৰ লগত আমি কি কৰিম 16 টো প্লাস কৰিম তো 16 আৰু 17 যদি প্লাস কৰো কিমান হ'ব চাওক 6 হাতে 13 3 কৰিলে 1 1 1 2 1 3 33 তো ইয়াতে আমাৰ 33 আহি যাব এতিয়া আমি 33 ৰ লগত কি যোগ কৰিম 39 টো যোগ কৰিম তো 39 আৰু 33 যদি যোগ কৰো 9 10 11 12 2 কৰিলে 3 3 6 1 72 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে আৰু বন্ধুসকল আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগে কোৱেশ্চন কিটা যদি বুজি পাইছে ভিডিওটো এটা লাইক কৰি দিব আৰু যেহেতু আপোনালোকৰ পৰীক্ষালৈ এক্সাম হয় আপোনালোকে এই দিনত অলপ ভালদৰে ৰিভাইজ কৰি যাব ধন্যবাদ